নমস্কাৰ মই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ আজিৰ পৰা আৰম্ভ হৈছে এডভান্টেজ আসাম 2.0 এডভান্টেজ আসাম 2.0 সন্মিলন উদ্বোধন কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে বিশ্বৰ বিভিন্ন দেশৰ উদ্যোগপতি তথা বিনিয়োগকাৰীসকলে আৰু এই অনুষ্ঠানত গামোচা গড়ৰ প্ৰতীকী স্মাৰক আৰু কামাখ্যা মন্দিৰৰ স্মাৰকৰে প্ৰধানমন্ত্ৰীক আদৰণি জনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ দেশত পুনৰ সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা। এইবাৰ নিজ পৰিয়ালৰ 5জন সদস্যক হত্যা কৰিলে এইগৰাকী 23 বছৰীয়া যুৱকে। ধাৰ মাৰিব নোৱাৰি নিজ পৰিয়ালৰ সদস্যকে শেষ কৰিলে আফফান নামৰ এইগৰাকী যুৱকে আৰু 5জন সদস্যক হত্যা কৰি থানাত আত্মসমৰ্পণ কৰিছে এই যুৱকজনে। দেশ কঁপাই যোৱা ভয়ংকৰ হত্যাকাণ্ড পুনৰ সংঘটিত হৈছে। এইবাৰ নিজ পৰিয়ালৰ 5জনক হত্যা 23 বছৰীয়া যুৱকৰ। নিজ আইতাক, খুৰা, ভাই আৰু প্ৰেমিকাক হত্যা। ভয়ংকৰ কাণ্ড সংঘটিত কৰি থানাত আত্মসমৰ্পণ অভিযুক্তৰ। 3টা ভিন্ন স্থানত এই কাণ্ড সংঘটিত কৰে যুৱকজনে। ভয়ংকৰ কাণ্ড সংঘটিত কৰি নিজেও লয় চৰম সিদ্ধান্তৰ চেষ্টা আৰু নিজ মাতৃকো হত্যা কৰাৰ চেষ্টা এই যুৱকজনৰ। বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে অভিযুক্ত যুৱকজনৰ মাতৃক। উল্লেখযোগ্য যে ঋণ পৰিশোধৰ বাবে ধন নিদিয়াৰ বাবে এই কাণ্ড সংঘটিত কৰে যুৱকজনে। কেৰালাৰ তিৰুৱনন্তপুৰমত সংঘটিত হৈছে এই ঘটনা আৰু অভিযুক্ত যুৱকজনৰ নাম হৈছে আফফান। পৰৱৰ্তী খবৰ এডভান্টেজ আসাম 2.0 বৃহৎ ঘোষণা ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানীৰ। অসমবাসীৰ বাবে আটাইতকৈ বৃহৎ ঘোষণা মুকেশ আম্বানীৰ। অসমত 50,000 কোটি টকা বিনিয়োগ কৰিব মুকেশ আম্বানীয়ে। অসমত মেগা ফুড পাৰ্ক স্থাপন কৰিব ৰিলায়েন্সে। 7খন তাৰকাযুক্ত হোটেল নিৰ্মাণ কৰা হ'ব অসমত। অসমত ক্লিন এণ্ড গ্ৰীণ এনাৰ্জি হাবৰ লক্ষ্য মুকেশ আম্বানীৰ আৰু এই সন্দৰ্ভত বা এই ক্ষেত্ৰত 10,000 নিবনুৱা যুৱক যুৱতীয়ে লাভ কৰিব কৰ্মসংস্থাপন বিভিন্ন ক্ষেত্ৰত। শুৱালকুছিৰ বস্ত্ৰশিল্পক নতুন মাত্ৰা প্ৰদান কৰিব মুকেশ আম্বানীয়ে। অসমত স্থাপন কৰা হ'ব AI ৰেডি ডাটা চেণ্টাৰ। এডভান্টেজ আসাম 2.0 মুকেশ আম্বানীৰ এই বৃহৎ ঘোষণা। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ যিকোনো মুহূৰ্ততে গাদী হেৰুৱাব পাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ দিল্লীত গৰজি উঠিল কংগ্ৰেছৰ 7গৰাকী নেতা আৰু অসমত চলি থকা জংঘল ৰাজক লৈ কি ক'ব প্ৰধানমন্ত্ৰী মোদীয়ে। মোদীৰ অসম ভ্ৰমণৰ সময়তে দিল্লীত সংবাদমেল পাতি এই প্ৰশ্ন কংগ্ৰেছৰ 7গৰাকী নেতাৰ। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ দিল্লীত গৰজি উঠিল কংগ্ৰেছৰ 7গৰাকী নেতা। ৰকিবুল হুছেইন, গৌৰৱ গগৈ, ভূপেন বৰাৰ বিস্ফোৰণ। ভয়ত কেঁপুৱা লাগি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। যিকোনো মুহূৰ্ততে আসন হেৰুৱাব পাৰে মুখ্যমন্ত্ৰীয়ে। বাৰম্বাৰ আক্ৰমণৰ পিছতো কিয় অভিযুক্তক গ্ৰেপ্তাৰ কৰিব পৰা নাই বিজেপি চৰকাৰে। ৰকিবুল হুছেইনৰ লগত থকা আৰক্ষীৰ বন্দুককাৰী আক্ৰমণ কৰা হৈছে। আৰক্ষীৰ খাকী পোছাকৰ ওপৰতে আক্ৰমণ কৰা হৈছে। তাৰ পিছতো গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে কিয় ব্যৱস্থা ল'ব পৰা নাই। অসমত চলি থকা জংঘল ৰাজক লৈ কি ক'ব প্ৰধানমন্ত্ৰী মোদীয়ে এই প্ৰশ্ন উত্থাপন কৰে। যোৱা 3টা বছৰত অসমত হাজাৰ হাজাৰ স্কুল বন্ধ কৰি দিয়া হৈছে, কিন্তু ইয়াৰ পৰিৱৰ্তে য'তে ত'তে মদৰ দোকান খোলাৰ অনুমতি দিছে এইখন চৰকাৰে। প্ৰতিমাহে 2,000 কোটি টকাৰ ঋণ লয় হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। দিল্লীত সংবাদমেল যোগে এই বিস্ফোৰণ APCCৰ সভাপতি ভূপেন বৰাৰ আৰু লগতে এই সংবাদমেলত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গৰজি উঠিল গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে কয় যে দেশবাসীয়ে জানে বিজেপি মিছা আৰু ফাঁকিৰ পাৰ্টি। বিজেপিৰ ফাঁকিৰ কাৰখানাৰ চৰ্দাৰ হৈছে নৰেন্দ্ৰ মোদী আৰু আঞ্চলিক মেনেজাৰ হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিল্লীত এইদৰে গৰজি উঠিল কংগ্ৰেছৰ 7গৰাকী নেতা।
পৰৱৰ্তী খবৰ মুকেশ আম্বানীৰ পিছত এইবাৰ গৌতম আদানীয়ে অসমত বিনিয়োগ কৰিব 50,000 কোটি টকা এডভান্টেজ আসাম 2.0 সন্মিলনত অংশগ্ৰহণ কৰি অসমত 50,000 কোটি টকা বিনিয়োগৰ প্ৰতিশ্ৰুতি আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীৰ এয়াৰপোৰ্ট এয়াৰচিটিজ সিমেন্ট ৰোড প্ৰজেক্ট সিটি গ্যাস ডিস্ট্রিবিউশন আৰু ট্ৰান্সমিশনত এই বিনিয়োগ কৰিব গৌতম আদানীয়ে এডভান্টেজ আসাম 2.0 সন্মিলনত অংশগ্ৰহণ কৰি এই বৃহৎ ঘোষণা কৰিছে গৌতম আদানীয়ে পৰৱৰ্তী খবৰ নিৰ্বাচনত পুনৰ মুখ থেকেচা খালে বিজেপিয়ে পৰিষদীয় নিৰ্বাচনত শোচনীয় পৰাজয় বিজেপিৰ দুখন পৰিষদীয় নিৰ্বাচনত এখন নাপালে বিজেপিয়ে এইবাৰ পুনৰ নিৰ্বাচনত মুখ থেকেচা খালে বিজেপিয়ে পৰিষদীয় নিৰ্বাচনত শোচনীয় পৰাজয় বিজেপিৰ মেঘালয়ৰ দুখন পৰিষদীয় নিৰ্বাচনত এখন নাপালে বিজেপিয়ে খাসী আৰু জয়ন্তীয়া সাহিত্য পৰিষদৰ 58 আসনক লৈ অনুষ্ঠিত হৈছিল এই নিৰ্বাচন সাহকীয় এনপিপি দলে জয়ন্তীয়া সাহিত্য পৰিষদৰ 13খন আসন লাভ খাসী পাৰ্বত্য সাহিত্য পৰিষদত 17খন আসনৰে শীৰ্ষত ভিপিপি দল আৰু পৰিষদীয় নিৰ্বাচনত প্ৰতিখন আসনত নিজা প্ৰাৰ্থী থিয় কৰাইছিল বিজেপিয়ে কেন্দ্ৰৰ শাসনাধিষ্ঠ দলক গ্ৰহণ নকৰিলে মেঘালয়ৰ ৰাইজে আৰু ইয়াৰ বিপৰীতে কংগ্ৰেছে লাভ কৰে মাত্ৰ 3খন আসন পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ অসমৰ নিবনুৱাৰ বাবে টাটা গ্ৰুপে দিলে ভাল খবৰ 30,000 নিবনুৱাক অসমত টাটাই দিব নিযুক্তি অসমবাসীলৈ টাটাৰ বৃহৎ ঘোষণা এডভান্টেজ আসাম 2.0 সন্মিলনত এই বৃহৎ ঘোষণা টাটা গ্ৰুপৰ অধ্যক্ষৰ আগন্তুক 5 বছৰত 30,000 নিবনুৱাই পাব অসমত নিযুক্তি ভূটানৰ পৰা অসমলৈ আনিব জলবিদ্যুৎ প্ৰকল্প অসমত ইলেক্ট্ৰনিকত বিনিয়োগ কৰিব টাটাই ৰিনিউৱেবল এনাৰ্জিৰ ক্ষেত্ৰত বিনিয়োগ কৰিব টাটাই টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণে দিলে এই ভাল খবৰ এডভান্টেজ আসাম 2.0 সন্মিলনত এই বৃহৎ ঘোষণা টাটা গ্ৰুপৰ অধ্যক্ষ পৰৱৰ্তী খবৰ দেশৰ লাখ লাখ মুছলমান লোকলৈ ভাল খবৰ জ্ঞানবাপী মছজিদক লৈ আদালতত মুখ থেকেচা হিন্দু পক্ষৰ এলাহাবাদ উচ্চ ন্যায়ালয় স্থগিত ৰাখিলে এএছআই জৰীপৰ আবেদন আৰু আদালতৰ এই সিদ্ধান্তৰ পাছতে এতিয়া উৎফুল্লিত মুছলমান সমাজ জ্ঞানবাপী মছজিদক লৈ আদালতত এক প্ৰকাৰ মুখ থেকেচা খালে হিন্দু পক্ষই এলাহাবাদ উচ্চ ন্যায়ালয় স্থগিত ৰাখিলে এএছআই জৰীপৰ আবেদন উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তৰ পিছতে উৎফুল্লিত হৈ পৰিছে মুছলমান সমাজ মছজিদ চৌহদত শিৱলিংগ থকাৰ দাবী কৰিছিল হিন্দু সংগঠনে ন্যায়াধীশ ৰোহিত ৰঞ্জন আগৰৱালা নেতৃত্বাধীন বিচাৰপীঠে প্ৰদান কৰে এই নিৰ্দেশ ধৰ্মীয় স্থানৰ সৈতে জড়িত গোচৰত নিৰ্দেশ দিয়াক লৈ নিষেধাজ্ঞা আৰোপ কৰিছে সুপ্ৰিম কোৰ্টে আৰু সম্ফলৰ হিংসাত্মক এই ঘটনাৰ পিছতে এই নিৰ্দেশ দিছে ন্যায়ালয়ে উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশৰ ভিত্তিত আবেদন স্থগিত ৰাখে এলাহাবাদ উচ্চ ন্যায়ালয়ে আৰু অহা 15 এপ্ৰিলত হ'ব এই গোচৰটোৰ পৰৱৰ্তী শুনানি পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ নাবালিকাক ধৰ্ষণ এইবাৰ বিজেপি কৰ্মী তথা পঞ্চায়ত সভাপতি সোমনাথৰ কুকাণ্ডই কপাইছে ৰাজ্য আমলখি খাবলৈ মাতি আনি 7 বছৰীয়া নাবালিকাক ধৰ্ষণ এগৰাকী বিজেপি কৰ্মী তথা পঞ্চায়ত সভাপতি সোমনাথৰ আৰু এতিয়া দুখীক শাস্তি প্ৰদানৰ দাবীত উত্তাল প্ৰতিবাদ ৰাইজৰ বিজেপি কৰ্মী তথা পঞ্চায়ত সভাপতি সোমনাথৰ কুকাণ্ডই কপাইছে ৰাজ্য 7 বছৰীয়া নাবালিকাক ধৰ্ষণৰ ভয়ংকৰ অভিযোগ এগৰাকী বিজেপি কৰ্মীৰ বিৰুদ্ধে আমলখি খাবলৈ মাতি আনি সোমনাথ আৰ্জেলে কুকাণ্ড কৰাৰ অভিযোগ গহপুৰ গমিৰি গধৰীয়া বস্তিত সংঘটিত হৈছে এই ঘটনা আৰু এতিয়া দুখীক শাস্তি প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে আৰু নিশাই হেলেম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লম্পট সোমনাথক পৰৱৰ্তী খবৰ চাহ জনগোষ্ঠীয় লোকসকলৰ ঝুমুৰ নৃত্যই বিশ্ব ৰেকৰ্ড কৰাৰ দিনটোতেই ডিব্ৰুগড়ৰ চাহ বাগিচাত অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ তীব্ৰ প্ৰতিবাদ যোৱা 3 মাহে দৰমহা নোপোৱাত শ্ৰমিকৰ হাহাকাৰ অৱস্থা পেটত ভোক লৈ ঝুমুৰ বিশ্ব ৰেকৰ্ডৰ আনন্দ কেনেকৈ উপভোগ কৰিম এই মন্তব্য একাংশ চাহ শ্ৰমিকৰ 3 মাহে আমি চাহ শ্ৰমিকসকলে লাভ কৰা নাই দৰমহা
শ্ৰমিকক পেটত গামোচা বান্ধি বিশ্ব ৰেকৰ্ডৰ আনন্দ ল'বলৈ বাধ্য কৰাইছে চৰকাৰে। এফালে চাহ জনগোষ্ঠীৰ নৃত্যৰ অনুষ্ঠান, আনফালে চাহ শ্ৰমিকৰ প্ৰতিবাদ। ঝুমুৰ নৃত্যই বিশ্ব অভিলেখ কৰাৰ দিনাই চাহ শ্ৰমিকৰ বিননি। ডিব্ৰুগড়ৰ চাহ বাগিচাত অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ তীব্ৰ প্ৰতিবাদ। চৰকাৰে সমস্যাৰ অন্ত পেলোৱাৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া কাৰ্যকৰী নহল। এন্ড্ৰি ওইলি কোম্পানীৰ বাগিচাৰ শ্ৰমিকে দৰমহা নোপোৱাৰ অভিযোগ। আৰু 2 বছৰ ধৰি অনিয়মীয়া হৈ আছে বাগিচাসমূহৰ শ্ৰমিকৰ দৰমহা। আৰু যোৱা 3 মাহে দৰমহা নোপোৱা শ্ৰমিকৰ হাহাকাৰ অৱস্থা। এই সন্দৰ্ভত ঝুমুৰ নৃত্যই বিশ্ব অভিলেখ কৰাৰ দিনটোতেই প্ৰতিবাদ সাব্যস্ত কৰে একাংশ চাহ শ্ৰমিকে।